নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। অহা 1 অক্টোবৰত পুনৰ 750 কোটি টকা ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ধাৰত পুত গৈছে অসম চৰকাৰ। ধাৰ লৈ তৎপোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অহা 1 অক্টোবৰত পুনৰ 750 কোটি টকা ঋণ ল'ব হিমন্ত চৰকাৰে। প্ৰতি মাহে ধাৰ নল'লে ৰাজ্য চলাব নোৱাৰে হিমন্ত চৰকাৰে। 1,58,000 কোটি টকাৰে বৰ্তমান ধাৰুৱা হৈ আছে ৰাজ্য চৰকাৰ। বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ প্ৰত্যেক মাহে ঋণ লৈয়ে আছে অসম চৰকাৰে। ঋণ লোৱাৰ ক্ষেত্ৰত অভিলেখ ৰচিছে হিমন্ত চৰকাৰে। বিগত বিত্তীয় বৰ্ষত হিমন্ত চৰকাৰে 20,000 কোটি টকাৰ ঋণ লৈছিল। চলিত বিত্তীয় বৰ্ষৰ 6টা মাহতে হিমন্ত চৰকাৰে এই পৰ্যন্ত ল'লে প্ৰায় 8,000 কোটি টকা। চলিত বিত্তীয় বৰ্ষৰ 4 এপ্ৰিলত লৈছিল 1,000 কোটি টকা, 30 এপ্ৰিলত লৈছিল 1,000 কোটি টকা, 28 মেত লৈছিল 1,000 কোটি টকা, 8 জুনত লৈছিল 634 কোটি টকাৰ ঋণ আৰু 23 জুলাইত লৈছিল 1,000 কোটি টকাৰ ঋণ। লগতে 7 আগষ্টত 1,000 কোটি টকা ঋণ লোৱাৰ পিছত আৰু 27 আগষ্টত 1,000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত চৰকাৰে। যোৱা 17 ছেপ্টেম্বৰত হিমন্ত চৰকাৰে লৈছিল 1,000 কোটি টকাৰ ঋণ। যোৱা 24 ছেপ্টেম্বৰত হিমন্ত চৰকাৰে লৈছিল 250 কোটি টকাৰ ঋণ। আৰু এসপ্তাহৰ ভিতৰতে 1,250 কোটি টকাৰ ঋণ লৈছিল হিমন্ত চৰকাৰে। আৰু পুনৰ অহা 1 অক্টোবৰত 750 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰিও ধাৰ লৈছে হিমন্ত চৰকাৰে। অতি ভয়ানক দিশত গতি কৰিছে অসমৰ অৰ্থনীতি। কেতুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত চৰকাৰ। ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ। আৰু হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত ৰাজ্যত গঢ়ি উঠিছে ঋণৰ পাহাৰ। পৰৱৰ্তী খবৰ, মিয়াসকলক কাম কৰিবলৈ উজনি অসমলৈ যাবলৈ দিয়া নহ'ব। উজনিলৈ ওলোৱা মিয়াক এইবাৰ বাধা দিলে আমছুৱে। আমছুৰ সদস্যই গাড়ীৰ পৰা নমাই আনিলে মিয়াক। চৰকাৰে নিৰাপত্তা নিশ্চিত কৰিলেহে নামনিৰ মিয়া উজনিলৈ যাব বুলি হুংকাৰ আমছুৰ। উজনি অসমলৈ যাবলৈ লোৱা মিয়া শ্ৰমিকক বাধা আমছুৰ। 20টা পৰিয়ালৰ শিশু মহিলাসহ প্ৰায় 50ৰ পৰা 60জন শ্ৰমিকক বাধা আমছুৰ। আমছুৰ সদস্যই গাড়ীৰ পৰা নমাই আনিলে মিয়া শ্ৰমিকক। শ্ৰমিক কঢ়িয়াবলৈ অহা গাড়ী ঘূৰাই পঠালে আমছুৰ নেতৃত্বই। বৰপেটা জিলাৰ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত লাচাংগাত এই উত্তেজনা। উজনিলৈ মিয়া শ্ৰমিক যোৱাত বাধা আৰোপ কৰি চৰকাৰক হুংকাৰ আমছুৰ। অসম চৰকাৰে নিৰাপত্তা নিশ্চিত কৰিলেহে নামনিৰ মিয়া উজনিলৈ যাব। উজনি অসমৰ 30টা সংগঠনে মিয়া শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব বুলি দাবী আমছুৰ। নিৰাপত্তা নিশ্চিত নোহোৱালৈকে বহিৰ্ৰাজ্যত মিয়া শ্ৰমিকক কাম কৰাৰ আহ্বান সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰী কঢ়িওৱা এখন বাছ। 50 জনৰো অধিক ছাত্ৰ ছাত্ৰী কঢ়িওৱা তীব্ৰবেগী বাহনৰ খুন্দা পথৰ কাষৰ গছত। ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা। এইবাৰ ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দেৱাল আৰু গছত খুন্দা বাছখনত। 50 জনৰো অধিক ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিছিল এই বাছখনত। আৰু কেইবাজনো ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাত। মাৰ্ঘেৰিটাৰ ইণ্ডিয়ান ক্লাবৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। নামদাং টিৰ ছাত্ৰ ছাত্ৰী আছিল বাছখনত। লগতে ছেইণ্ট মেৰী স্কুলৰ ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিছিল এই বাছখনত। আৰু আহত ছাত্ৰ ছাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিহাৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা।
জীৱিত পুত্ৰিকা পালন কৰিবলৈ গৈ নৈত উঠিকৈ মৃত্যু হৈছে ৪৬ জন লোকৰ আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো। সন্তানৰ মংগল কামনাই হ'ল অমংগলৰ কাৰণ। সন্তানক লগত লৈ পানীত ডুব মৰাৰ পাছতেই সন্তানহীন হৈছে ৪৬ জনকৈ লোক। মৃত্যু হৈছে ৩৭টাকৈ শিশুৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে বিহাৰত। যোৱা বুধবাৰৰ পৰা এতিয়ালৈকে বিহাৰৰ মুঠ ১৫খন জিলাৰ পৰা আহিছে এই খবৰ। বৃহস্পতিবাৰে বিহাৰ চৰকাৰৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা মতে জীৱিত পুত্ৰিকা নামৰ এক ধৰ্মীয় ৰীতি পালন কৰা হয় বিহাৰত। ইয়াৰ জৰিয়তে সন্তানৰ মংগল কামনাৰে মাতৃৰ লগত সন্তানক কোলাত লৈ নদীত ডুব দিয়ে। এই জীৱিত পুত্ৰিকা পালন কৰাৰ সময়তে ঘটিল সেই মৰ্মান্তিক ঘটনা। নৈৰ পানীত উঠি গ'ল ৪৬ জনকৈ মাতৃ সন্তান। নিহতসকলৰ মাজত আছে ৪ গৰাকী মহিলা। উল্লেখযোগ্য যে বিগত বছৰতো এই ধৰ্মীয় ৰীতি পালন কৰিবলৈ গৈ মৃত্যু হৈছিল ২২ গৰাকীৰ। এইবাৰ মৃতকৰ সংখ্যা মুঠ ৪৬ জনলৈ বৃদ্ধি পালে। অতি শেহতীয়াকৈ নৈত উঠি গৈছে ৩ গৰাকী। এই ৩ গৰাকীক এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই যদিও তেওঁলোককো মৃত ঘোষণা কৰা হৈছে। এতিয়াও সন্ধানহীনসকলৰ উদ্ধাৰৰ বাবে বিহাৰ প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই কৰুণ তথা মৰ্মান্তিক ঘটনাত দুখ প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকাৰ আৰ্থিক সাহায্য হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে ৮টাকৈ পৰিয়ালে এই আৰ্থিক সাহায্য লাভ কৰিছে। বিহাৰৰ এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া প্ৰশাসনে প্ৰশ্নৰ সন্মুখীন হৈছে। বিগত বছৰত একেদৰে ২২ গৰাকী লোক নৈত উঠি যোৱাৰ পাছত এইবাৰ কিয় সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয় আৰক্ষীয়ে নৈৰ কাষত পহৰাৰ ব্যৱস্থা কৰা নাছিল তাক লৈও প্ৰশ্ন উঠিছে। যিহেতু ধৰ্মীয় পৰম্পৰা অনুসৰি এই নিয়ম পালন কৰিবলৈ নৈৰ পাৰলৈ মানুহৰ আগমন ঘটিছিল, গতিকে আৰক্ষীয়ে নৈৰ পাৰত কিয় সুৰক্ষাৰ সঠিক ব্যৱস্থা নকৰিলে সেই বিষয়ে এতিয়া সৰ্বত্ৰে প্ৰশ্ন উঠিছে। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ'ব ভাৰত। ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কৰাৰ দাবী ব্ৰিটেইনৰ। লগতে আমেৰিকা, ৰাছিয়া আৰু ফ্ৰান্সেও সমৰ্থন কৰি আহিছে এই দাবীক। কেৱল বাধা দিছে চীনে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হওক ভাৰত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ৰাষ্ট্ৰসংঘৰ মজিয়াত পুনৰ এই দাবী উত্থাপন কৰিলে ব্ৰিটেইনে। বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰে স্পষ্টকৈ দাবী উত্থাপন কৰি কয় যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ ভাৰতসহ কেইবাখনো দেশে লাভ কৰা উচিত। মন কৰিবলগীয়া যে যোৱা বহু বছৰ ধৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতক অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন হৈ আহিছে। পূৰ্বে মাৰ্কিন যুক্তৰাষ্ট্ৰইও ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কৰাৰ দাবী কৰিছিল। এই প্ৰসংগত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে মুকলিকৈ কৈছিল যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংশোধন জৰুৰী। ভাৰতক স্থায়ী সদস্য পদ দিয়াৰ সমৰ্থন কৰা আমেৰিকাই। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে G20 আৰু গ্লোবেল ছাউথত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক প্ৰশংসা কৰি সাম্প্ৰতিক পৰিস্থিতিত পোলেণ্ড, ইউক্ৰেইন ভ্ৰমণৰ বিষয়েও উল্লেখ কৰিছে। ভাৰতৰ এনে পদক্ষেপৰ বাবেই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিয়াৰ দাবী উত্থাপন কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। আৰু মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ এই মন্তব্যক সমৰ্থন কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও। আৰু এইবাৰ ব্ৰিটেইনৰ দৰে এক শক্তিশালী ৰাষ্ট্ৰই ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিবলৈ উত্থাপন কৰা দাবী স্বাভাৱিকতে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উপৰিও আফ্ৰিকা মহাদেশৰ পৰাও এখন দেশক স্থায়ী সদস্য পদ দিয়াৰ দাবী কৰিছে। তাৰোপৰি তেওঁ জাপান, ব্ৰাজিল আৰু জাৰ্মানীকো এই পদ দিয়াৰ দাবী জনাইছে। মন কৰিবলগীয়া যে ৰাষ্ট্ৰসংঘত বহু সংস্কাৰৰ দাবী দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে। ভাৰতে ৰাষ্ট্ৰসংঘত সংস্কাৰৰ কথা কৈছে। দীৰ্ঘদিন ধৰি নিৰাপত্তা পৰিষদত 5খন সদস্য ৰাষ্ট্ৰকে স্থায়ী সদস্য হিচাপে ৰখা হৈছে আৰু এই সংখ্যা বৃদ্ধি কৰিবলৈ বাৰে বাৰে দাবী উত্থাপন হৈ আহিছে। সদস্য বৃদ্ধিৰ ক্ষেত্ৰত প্ৰথমে নাম উত্থাপন হৈ আহিছে ভাৰতৰ। ভাৰতক সমৰ্থন কৰিছে স্থায়ী সদস্য ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই। অৱশ্য এই ক্ষেত্ৰত ভাৰতৰ সন্মুখত বাৰে বাৰে প্ৰত্যাহ্বান হিচাপে থিয় দি আহিছে চুবুৰীয়া ৰাষ্ট্ৰ চীন।
কিন্তু এইবাৰ এই দাবী অধিক সক্ৰিয় হৈ পৰাত ভাৰতৰ স্থায়ী সদস্য পদ লাভ ৰখা সজীৱ হৈ পৰিছে। পৰৱৰ্তী খবৰ, বন্ধ হ'ল মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ। মাজুলীবাসীৰ সপোন আছিল যোৰহাট মাজুলী সংযোগী দলং। দুবাৰকৈ এই দলংখনৰ কাম শুভাৰম্ভ কৰাৰ পাছতো যেন ইয়াক লৈ সৃষ্টি হোৱা অনিশ্চয়তা বা জটিলতা দূৰ হোৱা নাই। বাৰে বাৰে বন্ধ হৈ পৰিছে এই দলংখনৰ নিৰ্মাণৰ কাম কাজ। যোৱা 5 ছেপ্টেম্বৰৰ পৰা পুনৰ বন্ধ হৈ আছে এই দলংখনৰ নিৰ্মাণৰ কাম কাজ। আৰু এই সন্দৰ্ভত স্বয়ং মুখ্যমন্ত্ৰীয়ে ইমান দিনে অজ্ঞ হৈ আছিল। দলংখনৰ কাম বন্ধ হৈ পৰা বিষয়টোৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী হস্তক্ষেপ বিচাৰি সামাজিক মাধ্যমত দিয়া এটা পষ্টত তেনে এক আভাসেই পোৱা গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত লিখিছে যে আমি জানিব পাৰিছোঁ যে লুইতৰ ওপৰত যোৰহাট মাজুলী দলঙৰ কাম 5 ছেপ্টেম্বৰৰ পৰা স্থবিৰ হৈ আছে। এই বিষয়ৰ গুৰুত্বক অনুভৱ কৰি তথা ইতিমধ্যে নিৰ্ধাৰণ কৰা সম্পূৰ্ণকৰণৰ সময়সীমা অৰ্থাৎ ডিচেম্বৰৰ 2025 লক্ষ্যৰ পৰা যাতে আমি বিচলিত হ'ব লগা নহয়, তাৰ বাবে আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এই ক্ষেত্ৰত তাৎক্ষণিক হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছোঁ। 925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই দলংখনৰ আধাৰশিলা প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰি যোৱাৰ পিছত পৰৱৰ্তী সময়ত 2021 29 নৱেম্বৰত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। আৰু এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল UP ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে। কিন্তু এই সংস্থাৰ পৰা ওপৰ ঠিকালৈ দলংখনৰ নিৰ্মাণৰ কাম কৰি আছিল BRC কোম্পানীয়ে। 2025 ডিচেম্বৰ মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা এই দলংখনৰ কাম 2021 পৰা এতিয়ালৈকে মাত্ৰ 30% সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণৰ এনে লেহেমীয়া গতি, বাৰে বাৰে কাম বন্ধ হৈ পৰাৰ আঁৰত দুটা প্ৰতিষ্ঠানৰ মাজৰ আভ্যন্তৰীণ সংঘাত বুলি জানিব পৰা গৈছে। এই দুটা প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ সংঘাতৰ পৰিণাম হয়তো ভুগিবলগীয়া হ'ব মাজুলীবাসীয়ে। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অভিযোগ অনুসৰি এই দলংখনৰ নিৰ্মাণ কাৰ্যও অতি নিম্নমানৰ। ইতিমধ্যে এই দলংখনৰ নিৰ্মাণস্থলীৰ পৰা নিৰ্মাণকাৰী কোম্পানী BRC কোম্পানীয়ে যন্ত্ৰাংশ লৈ গৈছে। এনে পৰিস্থিতিত মাজুলীবাসীৰ লগতে বিভিন্ন দল সংগঠন উদ্বিগ্ন হৈ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজহুৱা কৰা তেওঁৰ এই পত্ৰখনৰ পাছত অৱশ্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এই বিষয়টোত হস্তক্ষেপ কৰেনে নাই, দলং নিৰ্মাণৰ কাম আগবাঢ়েনে নাই, সেয়া সময়ত লক্ষণীয় হ'ব। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত শিক্ষাৰ্থীৰ সৈতে হোৱা ভয়ংকৰ ঘটনাৰ পিছতে কঠোৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ। প্ৰতিখন বিদ্যালয়লৈ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা। পাঠদানৰ পূৰ্বে পৰীক্ষা কৰিব লাগিব ছাত্ৰৰ বেগ আৰু পকেট। শিক্ষাৰ্থীৰ সৈতে কোনো আপত্তিজনক সামগ্ৰী আনিছে নেকি তন্নতন্নকৈ কৰিব লাগিব পৰীক্ষা। শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। দৰঙত ছাত্ৰৰ লগত হোৱা ভয়ংকৰ ঘটনাৰ পিছতে কঠোৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ। শিক্ষা বিভাগে প্ৰতিখন বিদ্যালয়লৈ দিছে জৰুৰী নিৰ্দেশনা। পাঠদানৰ পূৰ্বে পৰীক্ষা কৰিব লাগিব ছাত্ৰৰ বেগ আৰু পকেট। ছাত্ৰৰ লগত কোনো অস্ত্ৰ বা চোকা সামগ্ৰী আছে নেকি সেয়া কৰিব লাগিব পৰীক্ষা। বিষাক্ত তৰল পদাৰ্থ, গুটকা, ধপাত, চিগাৰেট পালে কৰিব লাগিব জব্দ। অন্য আপত্তিজনক সামগ্ৰী থাকিলেও জব্দ কৰিব লাগিব শিক্ষকে। আৰু লগে লগে খবৰ দিব লাগিব সংশ্লিষ্ট ছাত্ৰজনৰ অভিভাৱকক। অনতিপলমে জনাব লাগিব স্কুল পৰিদৰ্শকক। বাধ্যতামূলকভাৱে প্ৰতিদিনে শ্ৰেণী শিক্ষকে কৰিব লাগিব এই কাম। কামৰূপ মহানগৰ জিলাৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰা হৈছে এই জৰুৰী নিৰ্দেশনা।